অসম চৰকাৰ হাই 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 অসম চৰকাৰ মুৰ্দাবাদ 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 জালিঙ্গা কৰ্তৃপক্ষ মুৰ্দাবাদ 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 চাহ শ্ৰমিক জিন্দাবাদ 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 চাহ শ্ৰমিক জিন্দাবাদ 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 আমাৰ দাবী মানি লওক আমাৰ দাবী মানি লওক মুৰ্দাবাদ 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 হিমন্ত বিশ্ব শৰ্মা মুৰ্দাবাদ 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 চাহ শ্ৰমিক জিন্দাবাদ 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 চাহ শ্ৰমিক জিন্দাবাদ 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 অসম চৰকাৰ হাই 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 আজি বৰ্তমান ছয়কটা আৰু নাগিনীজনৰ যিটো পৰিস্থিতি আৰু যি শ্ৰমিক ৰাইজে যি ধৰণে আহ্বান জনাইছে আমি তেওঁলোকৰ এই দাবী এই অৱস্থান ধৰ্মঘট কাৰ্যসূচীত আমি সম্পূৰ্ণ সহযোগ কৰিছোঁ। যি ধৰণে বৰ্তমান তৰুণ গগৈ চৰকাৰৰ দিনত অসম চাহ নিগম অকণ ভালদৰেই চলি আছিল, তাৰ পিছত সৰ্বানন্দ সোণোৱালৰ দিনতো অসম চাহ নিগমৰ শ্ৰমিকসকলে এটলিষ্ট ভালদৰে দুবেলা দুমুঠি খাই জীয়াই আছিল। কিন্তু বৰ্তমান হিমন্ত বিশ্ব শৰ্মাৰ চৰকাৰৰ দিনত কিন্তু বৰ্তমান আমাৰ শ্ৰমিক ৰাইজ কিন্তু আজিৰ কি খাব সেইটোলৈ এটা ভয়ংকৰ পৰিস্থিতিৰ সৃষ্টি হৈছে। তেওঁলোকৰ খোৱা বোৱাৰ কাৰণে চিন্তা কৰিব লগা হৈছে, বাকী ল'ৰা ছোৱালীৰ কথা চিন্তা কৰাটো বহুত দূৰৰে কথা হৈ পৰিছে। তেনে এক পৰিস্থিতিত শ্ৰমিকসকল আজি ইয়াত ওলাই আহিছে আৰু আমি সম্পূৰ্ণ অসম চাহ জনজাতি ছাত্ৰ সন্থা আৰু অসম চাহ জনজাতি মহিলা সমিতিৰ ফালৰ পৰা তেখেতসকলক সম্পূৰ্ণ সহযোগ কৰিছোঁ। যেনেধৰণে আগত চলাই আছিল সেই আচ্ছা দিন আমাক নালাগে, যেনেধৰণে বুঢ়া দিনত চলি আছিলে আগত চলি আছোঁ বৰ্তমানো যাতে চলি থাকক সেইটোৱে মই অসম চৰকাৰক আহ্বান জনাম। পুনৰ যাতে আমাৰ এই বাগিচাখন পুনৰ যাতে চলে আৰু আমাৰ পৰিয়ালটো যাতে এনেধৰণে ভালদৰে চলি থাকিব পাৰে। অসম চৰকাৰ হাই 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 অসম চৰকাৰ মুৰ্দাবাদ 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 জালিঙ্গা কৰ্তৃপক্ষ মুৰ্দাবাদ 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 চাহ শ্ৰমিক জিন্দাবাদ 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 চাহ শ্ৰমিক জিন্দাবাদ 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 আমাৰ দাবী মানি লওক আমাৰ দাবী মানি লওক মুৰ্দাবাদ 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 হিমন্ত বিশ্ব শৰ্মা মুৰ্দাবাদ 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 চাহ শ্ৰমিক জিন্দাবাদ 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 চাহ শ্ৰমিক জিন্দাবাদ 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 অসম চৰকাৰ হাই 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 আজি বৰ্তমান ছয়কটা আৰু নাগিনীজনৰ যিটো পৰিস্থিতি আৰু যি শ্ৰমিক ৰাইজে যি ধৰণে আহ্বান জনাইছে আমি তেওঁলোকৰ এই দাবী এই অৱস্থান ধৰ্মঘট কাৰ্যসূচীত আমি সম্পূৰ্ণ সহযোগ কৰিছোঁ। যি ধৰণে বৰ্তমান তৰুণ গগৈ চৰকাৰৰ দিনত অসম চাহ নিগম অকণ ভালদৰেই চলি আছিল, তাৰ পিছত সৰ্বানন্দ সোণোৱালৰ দিনতো অসম চাহ নিগমৰ শ্ৰমিকসকলে এটলিষ্ট ভালদৰে দুবেলা দুমুঠি খাই জীয়াই আছিল। কিন্তু বৰ্তমান হিমন্ত বিশ্ব শৰ্মাৰ চৰকাৰৰ দিনত কিন্তু বৰ্তমান আমাৰ শ্ৰমিক ৰাইজ কিন্তু আজিৰ কি খাব সেইটোলৈ এটা ভয়ংকৰ পৰিস্থিতিৰ সৃষ্টি হৈছে। তেওঁলোকৰ খোৱা বোৱাৰ কাৰণে চিন্তা কৰিব লগা হৈছে, বাকী ল'ৰা ছোৱালীৰ কথা চিন্তা কৰাটো বহুত দূৰৰে কথা হৈ পৰিছে। তেনে এক পৰিস্থিতিত শ্ৰমিকসকল আজি ইয়াত ওলাই আহিছে আৰু আমি সম্পূৰ্ণ অসম চাহ জনজাতি ছাত্ৰ সন্থা আৰু অসম চাহ জনজাতি মহিলা সমিতিৰ ফালৰ পৰা তেখেতসকলক সম্পূৰ্ণ সহযোগ কৰিছোঁ। যেনেধৰণে আগত চলাই আছিল সেই আচ্ছা দিন আমাক নালাগে, যেনেধৰণে বুঢ়া দিনত চলি আছিলে আগত চলি আছোঁ বৰ্তমানো যাতে চলি থাকক সেইটোৱে মই অসম চৰকাৰক আহ্বান জনাম। পুনৰ যাতে আমাৰ এই বাগিচাখন পুনৰ যাতে চলে আৰু আমাৰ পৰিয়ালটো যাতে এনেধৰণে ভালদৰে চলি থাকিব পাৰে।